এইটো একচুয়ালি সেই লাষ্ট যোৱাকালিৰ ক্লাছৰ আগৰ ক্লাছটোত মই এটা পাৰ্টত আহি সৰু এটা পিছ ৰৈ গৈছিল হ'লো যে নেক্সট দিন কৰিম বুলি পাহৰি স্পিনত গুচি গ'লোঁ কাৰণ আমি ষ্টাৰ্ট কৰিছিলোঁ এটম ইন এ মেগনেটিক ফিল্ড যি মই কৈছিলোঁ যে কি হয় লাষ্টত এনেকুৱা ডিৰেকশ্যনত মেগনেটিক ফিল্ড থাকিলে এংগুলাৰ মমেণ্টাম এটা থাকিলে কি হ'ব এনেকুৱা প্ৰিচেছ কৰে বুলি কৈছিলোঁ হয়নে এটা টৰ্ক এপ্লাই হয় টৰ্কটোৰ কাৰণে কি হয় এংগুলাৰ মমেণ্টামটো লাটুমৰ নিচিনা মেগনেটিক ফিল্ডৰ এৰাউণ্ডত ঘূৰে ৰাইট এণ্ড সেইটোৰ কাৰণে নেক্সট কি হয় এইটো আৰু নহ'ল এনিৱে চ' এইটো কণ্টিনিউ কৰোঁ যিমান চ' এটম এটা এনে ব'ৰ্ছ মডেল যিটো আছে তোমালোকৰ ব'ৰ্ছ মডেল অফ এটমত কি হয় এনাৰ্জিবোৰ হাইড্ৰোজেন এটমৰ এনাৰ্জি লেভেল কেনেকুৱা থাকে এনেকুৱা থাকে -13.6 ইলেক্ট্ৰন ভোল্ট বাই n স্কয়াৰ n equal to 1 2 3 and state বোৰ কেনেকুৱা থাকে taking sound seriously and then n equal to 3 energy levels থাকে কেমিস্ট্রিত পাইছিলা তোমালোকে and so তাতে angular momentum কত না থাকে ইয়াত l বা m একো নাই দেখিছা এনার্জি যেটো এক্সপ্রেশন আছিল বোৰৰ তাতে l নাছিল তো জাস্ট n স্কয়ারে আছিল -13.6 ইলেক্ট্ৰন ভোল্ট বাই n স্কয়ার হাই সেকেন্ডারি যদি তোমালোকৰ মনত আছে and এইটো কাৰণে কি হয় এনার্জি লেভেলত ধৰা এই সেকেন্ড স্টেটৰ পৰা ফাৰ্স্ট স্টেটত এটা ইলেক্ট্ৰন ড্ৰপ কৰিল করসপন্ডিংলি এই এনার্জি ডিফারেন্স ধৰা e2 e1 এই এনার্জি ডিফারেন্সৰ কি হ'ব এটা ফোটন ওলাই যায় সো বেসিক্যালি e2 e1 equal to h nu সো এই নিউ ফ্রিকোয়েন্সিৰ কি হ'ব এটা লাইট ওলাব এইবিলাক আমি স্পেকট্রাম বুলি জানো কিবা কিবি স্পেকট্রাম আছিল মনত আছে নে পাস্কেম এটসেট্ৰা এটসেট্ৰা হেৰি আছিল সো তোমালোকে যেতিয়া ধৰা স্পেক্ট্রোস্কোপে দি চাবা এটা গ্যাস অর ফর এক্সাম্পল সোডিয়াম লাইট হে আমাৰ আগৰ হেৰিত আছিল সোডিয়াম লাইট আছিল ইয়েলো লাইট হয় নে সো বেসিক্যালি সোডিয়াম গ্যাস যেতিয়া এক্সাইটেড হয় ডিএক্সাইট হয় এনেকুৱা ড্ৰপ হয় এটা এনার্জি লেভেলৰ পৰা আন এটা এনার্জি লেভেলত করসপন্ডিংলি ইয়েলো লাইট ওলাই ৰাইট এন্ড হেইটো সিঙ্গল ওয়েভলেংথৰে হয় বুলি আমি ভাবিছিলোঁ or at least বোৰ মডেলত তেনেকুৱা যে এটাৰ পৰা আন এটা পৰিছে স্পেকট্ৰামত এটা লাইট দেখা পাবা এই লাইটটোৰ এটা ফ্ৰিকুৱেন্সি থাকিব সো এনেকুৱা টাইপৰ স্পেক্ট্ৰোস্কোপত এটা লাইন থাকিব দেন আৰু এটা মেবি e3 ৰ পৰা e1 or e3 ৰ পৰা e2 or e100 ৰ পৰা en এই প্ৰতিটো যে জাম্প যদি হয় এটা লেভেলৰ পৰা আন এটা লেভেলত ইলেক্ট্ৰন correspondingly কি হ'ব এনার্জি রিলিজ হ'ব as photons and আমি এইবোৰ দেখা পাম so this is fine these are standard lines কিন্তু actually in reality কি দেখা পোৱা যায় যেটো ফ্রিকোয়েন্সি হ'ব লাগিছিল হেইটো তো আছে কিন্তু তাৰ তলত আৰু এটা লাইন দেখা পোৱা যায় অলপ and তাৰ সাইডত আৰু এটা so usually এই লাইনবোৰ যে আছে বোৰৰ মডেল হিচাপে যিবিলাক এইবিলাকৰ এনার্জিৰ ডিফারেন্স ধৰা লেটস সে 10 ইলেক্ট্রন ভোল্ট টাইপৰ এনার্জি ডিফারেন্স আৰু এই যে সৰু ডিফারেন্স বিলাক এইবিলাক less than 1 মিলি 0.1 ইলেক্ট্রন ভোল্ট মানে স্পেক্ট্রোস্কোপি দি দেখিছা
য়েলো লাইট, ব্লু লাইট, আল্ট্ৰাভায়োলেট লাইট এনেকুৱা থাকিব লাগিছিল। কিন্তু সেই য়েলো লাইটটো, ছ'ডিয়াম লাইটটো যদি ভালকৈ চোৱা, দেন তুমি দেখা পোৱা যে ইয়াত এটা ৱেভলেংথ নহয়, মানে এটা ফ্ৰিকুৱেঞ্চি নহয়। একচুৱেলি য়েলত মেবি দুটা বা তিনিটা, একচুৱেলি য়েলত ছ'ডিয়ামত দুটা দেখা পাব, দুটা ৱেভলেংথ দেখা পোৱা যায়, বহুত ওচৰত, অলমষ্ট ছেম। বুজিছানে বস্তুটো? ব'ৰৰ এটমিক মডেল হিচাপে তাতে জাষ্ট এটা ফ্ৰিকুৱেঞ্চি থাকিব লাগে, বা তাতে এটা নহয়, মোৰ দেন ওৱান দেখা পোৱা যায়। যদি তুমি বহুত প্ৰিচাইজ ইনষ্ট্ৰুমেণ্ট ইউজ কৰি দেখিছা, দেন ইউ উইল চি দেট ইটছ নট জাষ্ট এ ছিংগল য়েলো লাইট অৰ ছিংগল ব্লু লাইট। সেই ব্লুৰ লাইট যিটো আছে, তাৰ যিটো পাব লাগে, ব'ৰ মডেল হিচাপে যিটো ফ্ৰিকুৱেঞ্চি হ'ব লাগে, হয়নে? এটা চাম কাইণ্ড অফ গেছ তুমি গৰম কৰিছা, এক্সাইটেড হৈ লাইট ওলাইছে, চাম ব্লু লাইট লেটছে, ব্লু লাইট নহ'ব, এনিৱে গেছত জ্বলাইছা, ব্লু হৈছে। সেই ব্লুটো যদি ভালকৈ স্পেক্ট্ৰস্কপেদি চোৱা, ইউ এক্সপেক্ট ওৱান ছিংগল ফ্ৰিকুৱেঞ্চি, বাট তুমি দেখা পাবা তাৰ তলতে এটা আছে, ওপৰত এটা আছে, বা তাৰ তলতে ৩-৪টা, ওপৰত ৩-৪টা, বা হোৱাট আৰ দোজ? এনেকুৱা কিয় হ'ল? চ' ব'ৰ মডেলে এইটো এক্সপ্লেইন কৰিব নোৱাৰে। ব'ৰৰ যিটো এটমিক মডেল আছে, এইটো এক্সপ্লেইন কৰিব নোৱাৰে। অ'কে, এণ্ড ইণ্টাৰেষ্টিংলি সেইবোৰ বহুত বেলেগ বেলেগ কাৰণে আহে। ৰিলেটিভিষ্টিক এফেক্ট ধৰা নাই যেতিয়া আমি ব'ৰে ছল্ভ কৰিছিল, ধৰিছিল এইবিলাক নন ৰিলেটিভিষ্টিক হয়। চ' ৰিলেটিভিটি যদি ধৰা হয়, ইলেক্ট্ৰনৰ মমেণ্টাম, হাই মমেণ্টাম একচুৱেলি এটা এটম, দেন ৰিলেটিভিষ্টিক এফেক্ট আহিব, ৰাইট? সেইটোৰ কাৰণে আছে কি আছে নহয় নহয়, এই প্ৰশ্নটো আমি যে এই দিয়া বুলি কৈছে, মই প্ৰশ্নটোৱে বুজি পোৱা নাই। কিবা লিখোতে ভুল কৰিছে। কোনটো? কনচিডাৰ গছ ৰিলেশ্যন, ঠিক আছে। এণ্ড কনচিডাৰ এই ভেক্টৰ ধৰিছোঁ, এই গলটো সাচ ৱেডাৰ কি? সাচ ৱেডাৰ সাচ নহয়, সাচ ৱেডাৰ লাইন ইন্টিগ্ৰেল ন, মানে চেক লিখিছিলোঁ, চেক। এইটো ভেক্টৰে দুটা ছাইড ছেটিছফাই কৰে নেকি? কৰে নেকি? চেক ৱেডাৰ এইটো লাইন ইন্টিগ্ৰেল নহয়, দিস ইন্টিগ্ৰেল, এবভ ইন্টিগ্ৰেশন ছেটিছফাই কৰে। কৰে নে নাই? লাইন ইন্টিগ্ৰেল। অ'কে, চ' ৰিলেটিভিষ্টিক এফেক্টৰ কনচিডাৰ কৰিলে দেখা পোৱা যায় যে ব'ৰৰ যিবিলাক লাইন থাকিব লাগিছিল, তাৰ ওচৰ পাজৰে আৰু লাইন আছে, সেইবিলাক সদায় থাকে, বাট সেই লাইন কেইটাতো আছে। চ' ধৰা ইয়াত তোমাৰ এটা ছিংগল ফ্ৰিকুৱেঞ্চি চাম মেগাহাৰ্টছ পাব লাগিছিল ব'ৰৰ মডেল হিচাপে, কিন্তু তাতকৈ অলপ, এইটোতো আছেই, তাতকৈ অলপ কম ফ্ৰিকুৱেঞ্চিৰ এটা লাইট দেখা পাবা, এণ্ড তাতকৈ অলপ বেছিও আছে, তেনেকুৱা টাইপৰ। বাট এইবোৰ সদায় থাকে, দেখা পোৱা গৈছে। বাট দেন ধৰা তুমি এই চেম্বাৰ যিটো গেছৰ আছে, যাৰ পৰা লাইটটো ওলাই আছে, সেইটো এতিয়া লৈ গৈ তুমি ষ্ট্ৰং মেগনেটিক ফিল্ড এটাত ৰাখি দিছা, লগে লগে আৰু কিছুমান লাইন দেখা পাবা। অৰ টু বি ভেৰি চিম্পল, লেটছ চে এটাই লাইন আছিল, জাষ্ট এ ছিংগল লাইন আছিল, নিউ নট ফ্ৰিকুৱেঞ্চিৰ এটা লাইট ওলাই আছে গেছৰ পৰা, তুমি এতিয়া মেগনেটিক ফিল্ডত ৰাখি দিছা বস্তুটো, তাতে এই লাইনটো স্প্লিট হৈ তিনিটা লাইন হৈ গ'ল। অ'কে, মেগনেটিক ফিল্ডটো কাৰণ মেগনেটিক ফিল্ড অফ কৰি দিলে আকৌ এইবিলাক গুচি যায়, এটা ফ্ৰিকুৱেঞ্চিত থাকে। চ' হোৱাট ইজ গোয়িং অন? এই এফেক্টটো জিমান এফেক্ট বুলি কোৱা হয়। এই যে এটা এটম মেগনেটিক ফিল্ডত ৰাখি দিলে তাৰ এটমিক লেভেলছবিলাক, এনাৰ্জি লেভেলছবিলাক যে স্প্লিট হৈ যায়, দিছ ইজ কল্ড জিমান এফেক্ট। অ'কে, এতিয়া জিমান এফেক্টৰ কি হ'ল ইয়াত? চ' এক্সপ্লেনেশ্যন কি? এক্সপ্লেনেশ্যনটো হ'ল মেগনেটিক ফিল্ডৰ লগত কোনে ইণ্টাৰেক্ট কৰে।
সো আমি দেখা পাইছোঁ এংগুলাৰ মোমেণ্টাম যদি থাকে দেন এংগুলাৰ মোমেণ্টামৰ কাৰণে এটমৰ এটা মেগনেটিক মোমেণ্ট আহে আৰু সেই মেগনেটিক মোমেণ্টে মেগনেটিক ফিল্ডৰ লগত ইণ্টাৰেক্ট কৰে অ'কে চ' এণ্ড ইটছ ক্লিয়াৰ কাৰণ দেখা গৈছে যে এছ অৰবিটেল আছে এছ অৰবিটেলবিলাকৰ কি হয় এংগুলাৰ মোমেণ্টাম 0 হয় এছ অৰবিটেলবিলাকৰ এনাৰ্জি লেভেলৰ একো স্প্লিটিং নহয় চ' ইটছ ভেৰি ক্লিয়াৰ যে এংগুলাৰ মোমেণ্টাম যদি থাকে এটা অৰবিটেলত তেতিয়াই হয় এণ্ড লাষ্ট সেইবোৰ ক্লাছত আমি দেখিছোঁ যে এংগুলাৰ মোমেণ্টাম যদি সাম অৰবিটত আছে ধৰা ইলেক্ট্ৰন তাৰ এংগুলাৰ মোমেণ্টাম আছে ধৰা এল অ'কে দেন কি হয় এটা টৰ্ক এপ্লাইড হয় এণ্ড চ' টৰ্ক আমি পাইছিলোঁ মিউ বি চাইন থিটা এইবোৰ পঢ়িছিলোঁ আমি যদি মনত থাকে এণ্ড দেন আমি এইটোও কৰিছিলোঁ যে এনেকুৱা এটা ছিষ্টেম মেগনেটিক মোমেণ্ট এটা ডাইপল মোমেণ্ট এটা ধৰা টাইনি বাৰ মেগনেট এটা তুমি যদি মেগনেটিক ফিল্ডত থৈছা দেন এটা পটেনচিয়েল এনাৰ্জি থাকে এইটো ছিষ্টেমৰ তুমি এনেকুৱা আছে মেগনেটিক ফিল্ড এনেকুৱা আছে যদি ঘূৰাইছা এনেকুৱা টাইপ ধৰি টৰ্ক আছে সেই টৰ্কৰ এগেইনষ্টত যদি তুমি বুজিছা এই ইনফেক্ট এই হাই ছেকেণ্ডাৰীত ইলেক্ট্ৰিক ডাইপল এটাও ইলেক্ট্ৰিক ফিল্ডত এনেকুৱা আছিল দেন আমি ইলেক্ট্ৰিচিটি এণ্ড মেগনেটিজমত কৰিছোঁ মেগনেটিক মোমেণ্ট এটা মেগনেটিক ফিল্ডত আছে সাম এংগল কৰি আছে তুমি যদি ধৰি টৰ্কৰ এগেইনষ্টত এনেকুৱা ঘূৰাইছা তেতিয়াহ'লে ডুইং সাম ৱাৰ্ক সেই ৱাৰ্কটো এজ এ পটেনচিয়েল এনাৰ্জি হৈ কি থাকে ষ্ট'ৰ থাকে ইন দ্য ছিষ্টেম এণ্ড সেই পটেনচিয়েল এনাৰ্জিটো হয় কি মিউ ডট বি এইটো পাইছা তোমালোকে অ'কে দিছ ইজ এ মেগনেটিক মোমেণ্ট ইন এ মেগনেটিক ফিল্ড বি দ্য পটেনচিয়েল এনাৰ্জি অফ দ্য ছিষ্টেম ইজ মাইনাছ মিউ ডট বি অ'কে অ'কে নাও মিউ আমি কোৱাণ্টাম মেকানিকেলি কি এক্সপ্ৰেশ্যন পাইছিলোঁ ইজ ৰিলেটেড টু এংগুলাৰ মোমেণ্টাম এণ্ড আমি অৰবিটেল এংগুলাৰ মোমেণ্টামেই ধৰি আছোঁ অ'কে চ' দিজ আৰ অল অৰবিটেল ইয়াত আছিল আমাৰ জি এল মাইনাছ ই অভাৰ 2m এণ্ড দেন এল এইটো পাইছিলোঁ আমি ৰাইট অলপ লাহে তোমালোকে ক্লাছ চলি আছে চ' এইটো আমাৰ আছিল মেগনেটিক মোমেণ্ট ইন টাৰ্মছ অফ এংগুলাৰ মোমেণ্টাম ৰিলেশ্যন এইটো লৈ আহি ইয়াতে যদি বহাই দিওঁ আমি দেন কি পাম মাইনাছ তাতে আছে ইলেক্ট্ৰনৰ মাইনাছ এটা মাইনাছ প্লাছ হৈ যাব ই অভাৰ 2m আৰু মই কৈছিলোঁ মনত আছে নেকি তোমালোকৰ এই যে জি ফেক্টৰটো অৰবিটৰ কাৰণে এইটো অলমষ্ট 1 হয় চ' উই ডোণ্ট কেয়াৰ এবাউট দেট চ' ই অভাৰ 2m এল ডট বি হৈ গ'ল ৰাইট এল ডট বি হৈ গ'ল এণ্ড বিটো যদি তুমি জেড ডিৰেকশ্যনত লৈছা ধৰা বি মেগনেটিক ফিল্ডটো যদি ধৰা জেড ডিৰেকশ্যনত লৈছা দেন এল ডট বি যিকোনো ডট প্ৰডাক্টৰ মানে কি projection of this on that LB cos theta, right? So L cos theta into B. Mane L or projection on B. So that means what? Any direction of jodi thake tomar B aru eitu direction of jodi thake L. So L dot B is simply L cos theta into B or LB cos theta. What is L cos theta? Etu theta hole. This piece. This is your L cos theta, which is nothing but Lz. Current A to Z direction hoise. So this is actually Lz. Tar mane eitu expression ami eneko likhi diu u over 2m Lz into B. Lz into B, okay? And Lz or eigenvalues ki asil?
mlh কাট mlh কাট আৰু ml ৰ ভ্যালু বিলাক আছিল -l2 +l এই ভ্যালু বিলাক আমি এটা অরবিট লইছো যেটো অরবিটৰ এঙ্গুলাৰ মোমেন্টাম নাম্বাৰ হল l correspondingly tar ml bilakor value hobo this and therefore lz or eigen values hobo mlh kat ami last duta tinita sarita class of kori asu egor right so yat ani bohai dile amar ei2 energy je ase etu kihor energy magnetic moment aru magnetic field or interaction or karone jitu potential energy is this okay it is this is extra তোমার যদি এতিয়া সোয়া এনেকুৱা এতিয়া ম্যাগনেটিক ফিল্ড যদি অফ কৰি দিয়া তুমি b = যদি 0 বহাই দিয়া দেন কি হ'ব ইটস 0 সো এই এক্সট্রা এনার্জিটো না হে or যদি এনেকুৱা এটা অরবিট লইছা যার অ্যাঙ্গুলার মোমেন্টাম 0 দেন দিস উইল অলসো বি 0 সো ফর এক্সাম্পল s অরবিট বাট এনিওয়ে ম্যাগনেটিক ফিল্ড যদি থাকে and angular momentum jodi thake then there will be a positive energy like this so ami at mlh cut to yet bohai dem e over 2m h cut ml and b so a2 eta tiny extra energy okay this is a tiny extra energy jito amar ei je angular momentum to external magnetic field or logot interact করার কারণে আহে ইউজুয়ালি কি হয় ম্যাগনেটিক ফিল্ড যদি না থাকে এইটো কন্ট্রিবিউশন নাই দেন কি থাকে ইউজুয়াল বোর মডেলৰ যেটো এনার্জিজ আছে বোর মডেলৰ এনার্জি সিম্পলি জাস্ট n ৰ ওপৰতহে ডিপেন্ড কৰে 13.6 ইলেক্ট্রন ভোল্ট ওভার n স্কয়ার দিস এইটো তো আছে ফিক্সড বোৰৰ এনার্জি অফ ইন্ডিভিজুয়াল লেভেলস তার লগতে এক্সট্রা এটা পিস এড হৈ যাব কিহৰ কাৰণে কারণ জি লেভেল টু লইছা তার অ্যাঙ্গুলার মোমেন্টাম যদি থাকে আৰু যদি ম্যাগনেটিক ফিল্ড অন কৰি দিছা দেন তোমার টোটাল এনার্জি এই এটমটোৰ হৈ যাব সাম ই মডিফাইড ধৰা n প্রাইম ইকুয়াল টু অর লেটস সে n এইটোৰ নাম আমি ইয়াত এটা 0 দি দিও 0 দি আমি মিন কৰো যে ইউজুয়ালি স্ট্যান্ডার্ড বোর এনার্জি লেভেলস হয় এইবোৰ যেতিয়া ম্যাগনেটিক ফিল্ড না থাকে সো স্ট্যান্ডার্ড যেটো হায়ার সেকেন্ডারি লেভেল এনার্জি পাইছে এটো তো আছে তার লগতে এড হৈ যাব দিস এনার্জি রাইট এইটো আমার টোটাল এনার্জি হৈ যাব টোটাল এনার্জি ইজ দিস ম্যাগনেটিক ফিল্ড অফ কৰি দিয়া এটো না থাকে অ্যাঙ্গুলার মোমেন্টাম নাই এটো না থাকে স্ট্যান্ডার্ড বোৰৰ মডেলৰ এনার্জি যদি ম্যাগনেটিক ফিল্ড অন কৰিছা এটো আহি যাব ওকে এন্ড এইটোৰ কাৰণে সো লেটস সি না নিয়মে চোৱা চাব লাগিলে ml ৰ ভ্যালু কিমান -l -l+1 blah 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 l -1l right 2l plus 1 values so a energy level 2 originally তোমার যদি এটা থাকে for 1n there is only one energy level ইয়াত ml 2l plus 1 values so a energy level 2 splitting কিমান হ'ব so ধৰা some n and some l এটা energy level আছিল hydrogen atom which is just a single line energy level and let's say L equal to 2 state A2 d orbital some sort of d orbital let's say n equal to 1 so it n equal to 2 so it 2d orbital dhora okay so tar energy level etu asil etia tumi magnetic field on kori disa magnetic field on korote ki hol এইটো পিস আহি গল এইটো পিস যেতিয়া আহিছে তাতে কি সময় আছে ml সময় আছে সো ml এর ভ্যালু কি হ'ব ml এর ভ্যালু হ'ব যেহেতু l equal to 2 -2 সো ml এর ভ্যালু কি হ'ব -2 -1 0 1 2 পাঁচটা ভ্যালু হৈ যাব
পাঁচটা ভ্যালু যদি হয়ে যায় দেন এই ইউ এনার্জিটোর পাঁচটা ভ্যালুজ হব রাইট পাঁচটা ভ্যালুজ হব এটা হব ইয়াত -2 -1 0 1 2 তার মানে এই এনার্জি লেভেলটো যেটো এটা লাইন আছিল এটো পাঁচটা লাইনত এতিয়া স্প্লিট হয়ে যাব ইয়ার এইটো পিছৰ এনার্জি হব অরিজিনাল যেটো বোৰৰ এনার্জি আছিল -13.6 blah 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 hey energy E2 plus EH cut over 2m into B আৰু a ml equal to 2 এইটোৰ হ'ব E2 plus ml equal to 1 এইটোৰ হ'ব 0 কাৰণে 0 so original line extra না থাকে 0 ইয়াত থাকিব E2 minus EH cut by 2mb আৰু এইটো হ'ব lowest energy E2 minus 2 EH cut by 2mb so originally আমাৰ single এটা energy level আছিল just E2 0 let's say originally তুমি magnetic field turn on কৰিছা এটা extra term আহি গৈছে এই extra term to কেইটা value পাঁচটা value because L equal to 2 so ml or value 2 into 2 plus 1 pass এই পাঁচটাৰ কাৰণে পাঁচটা number আহিব এইবোৰ and so there will be 5 lines 5 different energy levels okay 5 different energy levels যদি হয় then what we will see just আৰু 5 minute হবা কিমান টাইম আছে okay আৰু 5 minute so আমাৰ modified energy levels hydrogen atomৰ হ'ব borer energy plus this u which is this EH cut over 2m ml b okay so it h likhi diu over 2 pi so 4 pi n এইটো হ'ব আমাৰ now in a magnetic field modified energy levels of hydrogen atom okay এইটো a Zeeman effect explain কৰে ধুনিয়াকে আৰু আমি কি চাই আছো actually to energy level আমি দেখা পাও নেকি we don't see the energy levels actually atomৰ আমি কি দেখা পাও এটা হায়ার এনার্জি লেভেলৰ পৰা এটা লোৱাৰ এনার্জি লেভেলত ইলেক্ট্ৰনে যদি জাম্প কৰে তেতিয়া এটা ফোটন ওলায় আৰু সেই লাইটটো আমি দেখা পাও আমি এনার্জি লেভেলস ভিতৰত কি আছে কেনেকৈ দেখা পাও there is no way হায়ার এনার্জিৰ পৰা লোৱাৰ এনার্জিত ইলেক্ট্ৰনে জাম্প মাৰে এন্ড যেটো লাইট এৰি দিয়ে হেটো আমি দেখা পাও so what we will see is some lights coming out some lines okay originally ধৰা আমাৰ দুটা অরবিট আছে এটা হল ধরা L equal to 2 এটা L equal to 1 and then n may be different n value আছে so let's say to 1d আৰু এটা 2d orbital মানে spdj so এটা 1d orbital এটা 2d orbital so originally কি হ'ব originally ইয়াৰ পৰা ইয়াতে যদি এটা ইলেক্ট্ৰন জাম্প মাৰে তাৰ সাম h nu not হ'ব which will be equal to this level tar naam dilu dhora e initial aru eitur dhora e final iyat 0 di ami express korilu je etu borer original level hoy ei bra Zeeman effect magnetic field ekonai etia nothing no magnetic field so then ei frequency to h into nu ki hobo amar final energy level minus initial energy level electron jump marise h nu naught this is the energy of the photon coming out etia ki hol magnetic field on kori dila so magnetic field jetia tumi on korisa ei to turn ahi jabo and yat ml bohi ase
So ml or value এইটো লেভেলৰ কাৰণে যেহেতু l equal to 2 there will be 5 values, right? 2 into 2 plus 1. So এইটো লেভেল এতিয়া স্প্লিট হৈ যাব। ইয়াত এটা হ'ব ml equal to 0, ml equal to 1, ml equal to 2, ml equal to minus 1, ml equal to minus 2. এইখিনি স্প্লিট হ'ব। And l equal to 1 orbitor কেইটা স্প্লিটিং হ'ব কোৱাচোন? এইটো অৰবিটেলৰ এনাৰ্জি লেভেলৰ কেইটা স্প্লিটিং হ'ব for l equal to 1? তিনিটা হ'ব। 2 into 1 plus 1, right? So ইয়াত অৰিজিনেলটো থাকিব and then ওপৰত এটা হ'ব, তলত এটা। So ইয়াৰ ml হ'ব তোমাৰ 1, ml হ'ব minus 1, ml হ'ব 0। So কিমান এনাৰ্জি লেভেলছ হৈ গ'ল? আগতে তোমাৰ ইয়াৰ পৰা ইয়াত ইলেক্ট্ৰনে জাম্প মাৰাৰ এটাই অপশ্যন আছিল, জাম্প মাৰিল এটা ফটন ওলাইছে। এতিয়া ইয়াৰ পৰা ইয়াত জাম্প মাৰিব পাৰে, ইয়াৰ পৰা ইয়াত জাম্প মাৰিব পাৰে, ইয়াৰ পৰা ইয়াত জাম্প মাৰিব, বহুত জাম্প মাৰাৰ বহুত অপশ্যনছ আছে। ইনফেক্ট বহুত অপশ্যনছ। ইভেন ইয়াৰ পৰা ইয়াতো মাৰিব পাৰে মেবি, বাট দেৰ আৰ চাম ৰুলছ, চাম ৰেষ্ট্ৰিকশ্যনছ। সব জাম্পিং এলাউড নহয়। আৰু সেইটো এটা বেলেগ টপিক, চ' সেইটো ৰেজাল্টটো এতিয়া মই ইউজ কৰিম জাষ্ট। মেবি চাম এডভান্সড টপিকত যদি আছে চিলেবাছত কভাৰ কৰা যাব, নহ'লে ইয়াত চিলেকশ্যন ৰুলছ বুলি কোৱা হয়। চিলেকশ্যন ৰুলছ হ'ল কিছুমান বস্তু মানিব লাগিব। যেতিয়া ইলেক্ট্ৰনে জাম্প মাৰিব, এনি লেভেলৰ পৰা এনি লেভেলত জাম্প মাৰিব নোৱাৰে, বুজিছা? জাষ্ট এটা হায়াৰ এনাৰ্জি হ'ল আৰু লোৱাৰ এনাৰ্জি হ'ল, জাম্প মাৰি দিব নেকি? নোৱাৰে। দেৰ আৰ চাম ৰুল। del L must be plus minus 1. Del ml must be plus minus 1 or 0. Meaning to হ'ল ফাইনেল যিটো ষ্টেজত জাম্প মাৰি আছে, ইনিচিয়েল যিটো ষ্টেটৰ পৰা, এই দুটা ষ্টেটৰ যদি এল ভেলুৰ ডিফাৰেঞ্চ লোৱা তুমি, দেন প্লাছ মাইনাছ 1 হ'ব লাগিব। এতিয়া ইয়াৰ পৰা ইয়াত জাম্প মাৰিলে ফাইনেলৰ এল ভেলু কিমান? 2। ইনিচিয়েলৰ এল ভেলু কিমান? 2। চ' ফাইনেল মাইনাছ ইনিচিয়েল এলৰ ডিফাৰেঞ্চ কিমান হ'ল? 0। অ'কে, ডেট মিনছ এইটো জাম্প পচিবল নহয়। ছেইম এল থকা ষ্টেটবিলাকৰ মাজত জাম্পিং নহ'ব। ফাইন, তাৰমানে ইয়াৰ পৰা ইয়াত মাৰিব পাৰে। এটলিষ্ট এইটো কি? L2, এইটো কি? L1। চ' 2ৰ পৰা 1ত মাৰিব পাৰিব। del L equal to কি? প্লাছ মাইনাছ 1, which is fine. But ইয়াৰ পৰা ইয়াত মাৰিব পাৰিব, ইয়াৰ পৰা ইয়াত মাৰিব পাৰিব নেকি? অল পচিবল জাম্পিং এলাউড নেকি? এতিয়া আমাৰ চাব লাগিব নেক্সট টু ছেটিছফাইড হয় নেকি। del ml must be plus minus 1 or 0. So আমি এইটো গম পালো, অ'কে, এই বাঞ্চৰ পৰা এইটো বাঞ্চত জাম্পিং এলাউড। It's allowed because del L is plus minus 1. Now del ml এতিয়া চাব লাগিব আমাৰ। So সেই হিচাপে আমি জাম্পিংটো কৰিম। Let's say এইটোৰ পৰা যদি এইটো জাম্প মাৰে কি হ'ব চোৱাচোন। এই ফাইনেল ml to 1, initial ml to minus 2. So 1 minus minus 2 is 3. It's not possible. Okay? Even 1 minus minus 1, 2 হ'ব, not possible. 1 minus 0, yes. It is plus 1. So ইয়াৰ পৰা এইটো ষ্টেজত ইলেক্ট্ৰন এটা জাম্প মাৰিব পাৰে। ইনফেক্ট মাইনাছ 1ৰ পৰা 0তো পাৰিব। কাৰণ কি? minus 1, 0 minus minus 1 is 1. So it's possible. 1ৰ পৰা minus 2, minus 2ৰ পৰা 1, এইটো minus 1 হ'ব তো। So minus 1 আৰু minus 2 ল'লে, yes, difference কিমান? plus 1, so it's possible. এইটো জাম্প হ'ব। This is also allowed. এই তিনিটা লাইনৰ same energy actually.
চালে গম পাবা এই তিনিটা লাইনৰ লেংথ সেম একচুয়ালি এই তিনিটা লাইনৰ এনাৰ্জি সেম হ'ব ওকে এই তিনিটা কি হ'ব ml ডিফাৰেন্স কিমান এই তিনিটাৰ 1 ৰ পৰা 0 +1 +1 +1 so এইটো del l equal to +1 যিমান jumping okay next let's see next 1 ৰ পৰা 0 ত মাৰিব পাৰিব then আমাৰ 0 - 1 - 1 ডিফাৰেন্সৰ জাম্পিং হ'ব so এইটো allowed 2 ৰ পৰা 1 ত হ'ব right and then 0 ৰ পৰা -1 ত হ'ব I think so so 2 ৰ পৰা 1 ত হ'ব 1 ৰ পৰা 0 ত হ'ব and 0 ৰ পৰা -1 ত হ'ব this is also possible and এইটো bunchৰ delta ml হ'ব তোমাৰ -1 change to then বাকি থাকি যাব delta ml equal to 0 case 2 which is just 2 by তোমাৰ 1 ৰ পৰা 1 ত 0 ৰ পৰা 0 ত -1 ৰ পৰা -1 ত so 0 ৰ পৰা 0 1 -1 ৰ পৰা -1 and 1 ৰ পৰা yes 1 ৰ পৰা 1 and this is delta ml equal to 0 okay তো সোয়া তিনিটা টাইপৰ একচুয়ালি জাম্পিং হৈছে এই তিনিটাৰ এনাৰ্জি ক্যালকুলেট কৰিলে পাবা absolutely same হ'ব আমি নেক্সট এটো কুইকলি ডিৰাইভ কৰিম এই তিনিটাৰ সেম হ'ব এই তিনিটাৰ সেম হ'ব ইন ফ্যাক্ট তুমি দেখা পাবা যে এই বাঞ্চটোৰ এই যে বাঞ্চ আছে del ml equal to 0 এইটোৰ ফ্রিকুয়েন্সি এক্স্যাক্টলি ম্যাগনেটিক ফিল্ড নথকা যেটো ফ্রিকুয়েন্সি হেইটো ফ্রিকুয়েন্সিৰ লাইট ওলাব এইবোৰ জাম্পিংৰ কাৰণে অলপ লোৱাৰ এনাৰ্জিৰ এটা ফ্রিকুয়েন্সি ওলাব আৰু এইটোৰ কাৰণে অলপ হায়াৰ এনাৰ্জি সো কি হ'ব অৰিজিনালি নিউ নট ফ্রিকুয়েন্সিৰ এটা লাইট দেখা পাইছিলা যেতিয়া ম্যাগনেটিক ফিল্ড নাই ম্যাগনেটিক ফিল্ড অন কৰাৰ লগে লগে কি হল অৰিজিনাল নিউ নট ফ্রিকুয়েন্সিৰ এটা লাইট আছে বাট লগতে সাম নিউ 1 এটা আহি গল আৰু নিউ 2 এটা আহি গল সো তিনিটা ফ্রিকুয়েন্সিৰ লাইট দেখা পাবা নাও so how will we get this যেনেকুৱা তোমালোকে হাই সেকেন্ডাৰীত কৰিছিলা এক্স্যাক্টলি সেম সাম স্টেট আছে n ইনিশিয়াল ধৰা so n initial ml initial ইয়াৰ পৰা সাম ফাইনাল স্টেটত আমাৰ জাম্পটো হ'ব লাগিব so এইটো ধৰা ইনিশিয়াল স্টেটৰ এনাৰ্জি এইটো ফাইনাল স্টেটৰ এনাৰ্জি দুটাৰ মাজত ডিফাৰেন্স কি হ'ব enf minus eni এইটো কি এইটো হল তোমাৰ এনাৰ্জি ডিফাৰেন্স যেটোৰ কাৰণে তোমাৰ কি ওলাব এটা নিউ ফ্রিকুয়েন্সি লাইট ওলাব right just 1 minute have for it so difference to loiswa eto lole ki pam ami eitu difference pam eni 0 minus en 0 mane original a piece to ki original borer jitu energy level asil hei duta difference eitu karone original jitu light olai h new not frequency plus aru eta difference ase this minus this so eh by 4 pi m b mlf minus mli this is your
delta ml. Difference in ml value. Okay, so now this will be equal to your a difference to new frequency কিবা এটা লাইট ওলাব যেহেতু ml or delta ml or value কিমান allowed plus minus 1 আৰু 0 so plus 1 difference যদি হয় এটা frequency পাম 0 difference হলে এটো নাই original frequency নিউনটো পাম minus 1 or difference কাৰণে আৰু এটা frequency পাম so আমাৰ এনার্জি বোৰ কি হ'ব তিনিটাৰ কাৰণে এটা হ'ব h nu 1 ধৰা that will be your eto original h nu naught plus yat ki plus 1 difference so ehb over 4 pi m then delta ml 0 karone to ei two term pura 0 hoy gol yat ki ase so h nu let's say ami naam dilu 2 it's nothing but h nu 0 and then minus 1 or karone some third frequency which is h nu naught minus ehb over 4 pi minus 1 or karone tumi h bila kati deya so ei hobo tomar tinita frequency eta original thakibo middle magnetic field off korile jitu off hoy thake and baki duta thakibo eta olop higher plus eb by 4 pi m eta olop lower minus eb by 4 pi m so tinita frequency light dekha paba originally let's say one frequency eta blue light asil etia he blue light to thakibo tatke slightly higher frequency eta blue tatke slightly lower frequency aru eta blue so spectroscope e dekhile eta line nohoy tinita frequency dekha paba this is called normal Zeeman effect orbital angular momentum karone ami next class ot maybe anomalous Zeeman effect to korim jetut actually spin o dhoribo loga hoy কারণ আমি এক্সপেক্ট করেছিল তিনটা হবে দেখা পাওয়া হয়েছে তিনটা নয় আরো কমপ্লিকেটেড কিবা কিবি ওকে সো দিস ইজ ইট